তো নিৰাপত্তাটো দিবই লাগিব। এইবিলাকতো ব্ৰাইট অসমীয়া ল'ৰা ছোৱালী নহয়। যদি কোনোবাই কিবা এটা কৰি দিয়ে, এইবিলাকতো জুবিনৰ অনুৰাগী হয়। জুবিনৰ অনুৰাগী আৰু লগতে তেওঁলোক ছিংগাপুৰত আছে। অসমৰ বহুত চোকা চোকা ল'ৰাও তাৰ মাজত আছে। দোষী নিৰ্দোষী পিছৰ কথা। তেওঁলোকক যদি অসমত মাতি আনি এই বাস্কাৰ দৰে ঘটনা এটা হ'লেহেঁতেন দায়িত্ব কোনে ল'ব? মই অসমীয়াকহে নিৰাপত্তা দিছোঁ, বেলেগকতো দিয়া নাই। গতিকে আপোনালোকে যদি ভাবে কাকো পুলিচে নিৰাপত্তা দিব নালাগে, তাৰমানে অসমখন কি হ'বগৈ? সভ্যতাৰ বধ্যভূমি হৈ নাযাব জানো? মানুহক উত্তেজিত কৰি দিয়ে যে নিৰাপত্তা দি লৈ আহিছে। নিৰাপত্তা দিবলগীয়া পৰিৱেশ এটা অসমত আছে কাৰণেহে নিৰাপত্তা দিছে। নিৰাপত্তাটোতো কাৰোবাৰ পৰা কাৰোবাক লুকাবৰ কাৰণে নিৰাপত্তা দিয়া নাই। তেওঁলোকক এইকাৰণে নিৰাপত্তা দিয়া হৈছে কাৰণ তেওঁলোক নিৰাপত্তাৰ যোগ্য। আজিৰ দিনত যিটো পৰিৱেশ আছে, ৰাস্তাত যদি চিটি বাছ এখনত ঘূৰি আহে, তেওঁলোককতো আজি কি অৱস্থা হ'ব পাৰে, আজি বাস্কাৰ ঘটনাই প্ৰমাণ কৰিছে যে নিৰাপত্তাৰ কিমান প্ৰয়োজন আছে। তো নিৰাপত্তাটো দিবই লাগিব। এইবিলাকতো ব্ৰাইট অসমীয়া ল'ৰা ছোৱালী নহয়। যদি কোনোবাই কিবা এটা কৰি দিয়ে, এইবিলাকতো জুবিনৰ অনুৰাগী হয়। জুবিনৰ অনুৰাগী আৰু লগতে তেওঁলোক ছিংগাপুৰত আছে। অসমৰ বহুত চোকা চোকা ল'ৰাও তাৰ মাজত আছে। দোষী নিৰ্দোষী পিছৰ কথা। তেওঁলোকক যদি অসমত মাতি আনি এই বাস্কাৰ দৰে ঘটনা এটা হ'লেহেঁতেন দায়িত্ব কোনে ল'ব? মই অসমীয়াকহে নিৰাপত্তা দিছোঁ, বেলেগকতো দিয়া নাই। গতিকে আপোনালোকে যদি ভাবে কাকো পুলিচে নিৰাপত্তা দিব নালাগে, তাৰমানে অসমখন কি হ'বগৈ? সভ্যতাৰ বধ্যভূমি হৈ নাযাব জানো? মানুহক উত্তেজিত কৰি দিয়ে যে নিৰাপত্তা দি লৈ আহিছে। নিৰাপত্তা দিবলগীয়া পৰিৱেশ এটা অসমত আছে কাৰণেহে নিৰাপত্তা দিছে। নিৰাপত্তাটোতো কাৰোবাৰ পৰা কাৰোবাক লুকাবৰ কাৰণে নিৰাপত্তা দিয়া নাই। তেওঁলোকক এইকাৰণে নিৰাপত্তা দিয়া হৈছে কাৰণ তেওঁলোক নিৰাপত্তাৰ যোগ্য। আজিৰ দিনত যিটো পৰিৱেশ আছে, ৰাস্তাত যদি চিটি বাছ এখনত ঘূৰি আহে, তেওঁলোককতো আজি কি অৱস্থা হ'ব পাৰে, আজি বাস্কাৰ ঘটনাই প্ৰমাণ কৰিছে যে নিৰাপত্তাৰ কিমান প্ৰয়োজন আছে।